কিছুমান মানুহৰ স্বভাৱটো আটাইতকৈ বেয়া আৰু সিহঁতৰ চৰিত্ৰ কেতিয়াও সলনি নহয়। ইমানকৈ বাৰে বাৰে কোৱাৰ পাছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবিখনত গৈ পাইৰেচি নকৰাৰ কথা ইমানকৈ ক'লে, ভিডিঅ' নকৰাৰ কথা নকৰিবলৈ ইমান আহ্বান জনালে। এইটো নিজৰে সকলোৰে দায়বদ্ধতাৰ ওপৰত ডিপেণ্ড কৰে। সকলো নিজে দায়বদ্ধ হ'ব লাগে যে প্ৰাণৰ শিল্পীগৰাকীৰ ৰৈ ৰৈ বিনালে শেষৰখন ছবি, যিখন ছবি আমি নিজৰ স্বচক্ষে নিজৰ চকুকেইটাই আমি উপভোগ কৰিলেই হ'ব। আমি ভিডিঅ' নকৰোঁ বা এইটো নিদিলেও হ'ব, কাৰণ ৰাইজে সকলোৱে চাব, সকলোৱে উৎসুকতাৰে চাবলৈ ৰৈ আছে। তাৰ পাছতো আমাৰ একাংশই যিধৰণে এতিয়া ভিডিঅ'সমূহ ডাউনলোড দি ৱেবছাইটত দিছে, ইউটিউবত দিছে, ফেচবুকত দিছে, এইখিনি সঁচাকৈ কিন্তু একাংশ এনে হাৰামী প্ৰকৃতিৰ মানুহ আছে যিবোৰৰ হৃদয়ত আচলতে কোনো শিল্পীৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা নাই, কোনো বিশেষ ব্যক্তিৰ প্ৰতি কাৰো প্ৰতি আচলতে শ্ৰদ্ধা নাই। নিজৰ স্বাৰ্থৰ কথা ভাবে, নিজৰ ভিউজ, নিজৰ পইচা বা কিছুমান ঠেক মানসিকতা, অতিকৈ ঠেক মানসিকতাৰ মানুহ হয় এইবোৰ। ইহঁতৰ চৰিত্ৰ বেয়া, কেৰেক্টাৰ বেয়া, সকলোৱে বেয়া। সেইকাৰণে ইহঁতি এনেকুৱা ধৰণৰ কাম কৰি থাকে। এতিয়া আমি দেখিছোঁ প্ৰতিটো দিনতে কোনোবাই নহয় কোনোবাই প্ৰাণৰ শিল্পীগৰাকীৰ একোটা ভিডিঅ' আপলোড কৰিছে। এইটো আটাইতকৈ বেয়া। যিটো কৈ আছে, যিটো বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো কিন্তু তেওঁলোকে বাৰম্বাৰ কৰি আছে, এইটোক লৈ সঁচাকৈ আটাইতকৈ লাজৰ কথা হৈছে। আৰু অসমৰ মানুহ যে কি, এই কথা বাহিৰা মানুহ ভাবি আচলতে আচৰিত হৈ পৰিছে।